Hey guys, welcome back to my another video. To ki khobor apnalok aশা কৰিছো সকলো ভালে আছে আৰু মোৰো বহুত ভাল মানে ভাল বেয়া মাজত ধৰক আৰু মই জানো মই বহুত দিন ব্লগ দিব পৰা নাই মানে কি কৰিম গাইস মানে মন নকৰে কেতিয়াবা বেমাৰ হৈছে বেমাৰে বেছি হৈ থাকো তাৰ কাৰণে দিবলৈ আৰু মানে নোৱাৰাই হৈছো আৰু কিন্তু আজি মই সাহস কৰি ব্লগটো ষ্টাৰ্ট কৰিছো কালি মানে মোৰ বহুত বিশেষ এটা দিন হেতু কাৰণে মই বহুত দিনৰ পৰা ৰৈ আছিলো আৰু বহুত ভয়ও লাগিছে মনটোত আৰু ভালো লাগিছে ভয়ও লাগিছে লাজ লাগিছে অকমান কিন্তু হেবিলাক মানে আজি তাৰ কাৰণে মই একদিন আগপাই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এইবিলাক মেহেন্দি কালিৰ কাৰণে নহয় বাৰু আগতে লগাইছিলো গলেই তো হেতু কাৰণে তাৰপিছত ক'ব লৈছিলো যে আৰু যদি আপোনালোকে মোৰ চেনেলটোত নিউ হয় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু গোটেইখিনি ব্লগ চালেহে আপোনালোকে গম পাব যে কিহৰ কাৰণে মই কৈ আছোঁ কি বাৰু এতিয়া আপোনালোকক মই নকওঁ যে কি আছে কি নাই সৰুকৈ কিবা এটা আছে তো সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম তো আপোনালোকে ভিডিঅ'টোত লাষ্টলৈকে চাব আৰু এতিয়া মই মানে ঘৰ চৰ মানে একদম ঠিক কৰিলোঁ ঠিক কৰি পেলাই এতিয়া সন্ধিয়া আপোনাৰ 7টা বাজিছে 9 মিনিট আছে 7টা বাজিবলৈ তো এতিয়া মই তিনিআলি যাওঁ মানে মই তেজপুৰ থাকোঁ তো তিনিআলি মই চেণ্টাৰত যাওঁ কিবা সৰু সৰু দুটা বস্তু ল'বলৈ আছে মাৰ ধৰক কিবা এটা ব্লাউজ মানে ফিটিং কৰিবলৈ আছে তো সেইখিনি বস্তু আছে মই এতিয়া তিনিআলি যাওঁ মাহী বা আৰু এটা মাহীৰ লগত আৰু আইতাও যাব চাগে তো এতিয়া তিনিআলি গৈ পেলাই কি কি কৰোঁ কি নকৰোঁ সেইখিনি দেখাম আৰু ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ইন্ট্ৰটো ইমান বেছি দীঘল নকৰোঁ নহ'লে আপোনালোকে আমনি পাই যাব তো বলক এতিয়া মই তিনিআলি যাওঁ সেই তাতে আপোনালোকৰ লগত লগ পাই আছোঁ আৰু কালিৰ কাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছোঁ নাৰ্ভাছ হৈ আছোঁ ভয়ো লাগি আছে আৰু আপোনালোকে লগত থাকিলে ভাল লাগিব তাৰ কাৰণে বলক এতিয়া তিনিআলি গৈ পেলাই লগ পাই আছোঁ মই তিনিআলিত গাইজ কি কৰিম ব্লগ কৰিম পাহৰিয়ে থাকিলোঁ মই ঘৰত আহি ষ্টাৰ্ট কৰিছোঁ মাহীয়েকে কাপোৰটো ঢাকি আছে একে আকৌ বনাই আছে মাংস তাৰ কাৰণে যোগাৰ পাতি কৰি আছে এয়া আমাৰ আইতাইকে পুৰা নাচি দিছে আৰু ফূৰ্তিত চাহ খাই মোৰ মায়ে আকৌ অকণমান বেংগলী মাৰি দিব দেই গাইজ বেয়া নাপাব মানে বেংগলী মাৰি দিছে আৰু ধুনীয়াকৈ আৰু অকণমান ঘৰখন অকণমান লেতেৰা পেতেৰা হৈ আছে এইটো মানে নাচাব আৰু এতিয়া মাংস দি পেলাই পুৰা ভাতটো খাই লৈছোঁ আৰু ভাত পানী খাই ল'লোঁ এতিয়া ভাত পানী খোৱাৰ পিছত এতিয়া শুম ৰাতিপুৱা জলদি উঠিব লাগিব তাৰ কাৰণে এতিয়া টোপনি যাম তাৰপিছত ৰাতিপুৱা আপোনাৰ লগত লগ পাই আছোঁ গাইজ এতিয়া ৰাতিপুৱা বাজিছে আপোনালোকৰ 5টা বজাত উঠিলোঁ উঠি পেলাই এতিয়া কিছুমান কাম আছে এতিয়া সেয়া কৰিম চবে উঠিলে মা আকৌ শুই আছে গাটো বেয়া বোলে মা মানে টোপনি লাগিছে অকণমান দেৰিকৈ উঠিব সেইটো কাৰণে শুই আছে তো বলক কি কৰোঁ অকণমান আপোনালোককো দেখাই দিওঁ আৰু এইফালে পুৰা মাহীয়েকে এগাল বাচন ধুই আছে অকলে তাৰপিছত ধোৱাৰ পিছত মানে পুৰা ধুইছে আৰু বাচন সোপা আৰু ইমান ডাঙৰ নহয় মানে মোক ধুবলৈ দিয়া নাই গাইজ মানে আৰু তাৰপিছত ইয়াত আদা নহৰু গুচাই আছে হাই বুলিও কৈ দিছে আপোনালোকক আদা নহৰু এইখিনি প্ৰথমত গুচাই লৈ আছে গাইজ এতিয়া মই গা চা ধুই আহি বহি আছোঁ গা ধোৱা হৈ গ'ল আৰু চাই থাকোঁ এতিয়া ব্লগটোত কি হয় আৰু কি নহয় এতিয়া মই মানে একেবাৰে ষ্টাইলত অকণমান বহি লৈছোঁ আৰু আদা নহৰু অকণমান কাটিবলৈ কাটাটো নাই দুটামান কাটিছোঁ আৰু দুটামান কাটি তাৰপিছত আইতাহঁতে কাটি আছে माँ कैमरा दिखा दे जरूरी नहीं कि कैमरा दिखा दे तुम्हें গাইজ বহুত নাৰ্ভাছনেছ লাগি আছে মানে বহুত
ভয় লাগি আছে এতিয়া ইয়াত মানে নেল পলিচ লগোৱা নাই তো বায়ে মানে কৈছে নেল পলিচ অকণ লগাবলৈ তো সেইটো কাৰণে লগাই আহোঁগৈ বলক যাওঁ লগাই আহোঁ নেল পলিচ লগোৱা হৈ গ'ল এতিয়া মই অকণমান মেকআপ কৰি লওঁ বেছি নাই কৰা বাছ অকণমান কৰিম মেকআপ ডান হৈ গৈছে এতিয়া মই মেখেলাটো পিন্ধোঁ তো বলক আপোনালোকক দেখাওঁ ধুনীয়াকৈ কৰিছোঁ আৰু কি কৰিছোঁ লম্বা করে পাতলা করে পাতলা করে নহয় 34 এটা কিনিছো না ৰঙা হেটো লুজ হৈ থাকে এই তেনেকুৱা তাৰ লগত কিনিছো অকণমান টাইম দুইজনীৰ মাজত তৰ্ক বিতৰ্ক হৈ গ'ল ইয়াত চিলাব লাগে তাই আমি ঘৰে পিন্ধম না কষ্ট লাগে গৰম এইটো এইখিনি যে ই হৈছে তো গাইজ এইটো মোৰ ফুল লুক চুলিখিনি বান্ধিম বাৰু গৰম যে তাৰ কাৰণে ভাল লাগিলে জনাব তো গাইজ সিহঁতে আহি পাবই আৰু মোৰ লুকটো আপোনালোকে কমেণ্ট কৰি জনাব 10 মিনিটত সিহঁতে আহি পাই আছে মোৰ একেবাৰে ভয় লাগিছে আৰু মানে কিবা কিবি লাগিছে নাজানো আৰু কি লাগিছে তো ভিডিঅ'টো চাই থাকক মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ চুলিটো ভালকৈ বান্ধা নাই বান্ধি ল'ম গৰমত সেনেকৈ পিন্ধিছোঁ আৰু বেছি একো লগোৱা নাই দেখাই দি তই এই দাদাটো বহুত কাম কৰি আছে আমাৰ মামাৰ ল'ৰা হয় মানে মোৰ দাদা নিজৰ দাদা বহুত ভাল হয় আৰু মানে চব কাম সিয়ে কৰি আছে মানে আদাখিনি ৰাতিপুৱাৰ পৰা দৌৰি আছে কালি টোপনিয়ে যোৱা নাই এটা যা এতিয়া হৈ গ'ল এতিয়া মই ঘৰত যাওঁ মানে বাহিৰত আহিছোঁ কাৰণ ভিতৰত বহুত মানুহ তাৰ কাৰণে দেখাব পৰা নাই সেইকাৰণে সেইটো কাৰণে মই বাহিৰত আহি ভিডিঅ'টো বনাইছোঁ মোৰ ভিতৰত লাজ লাগিছে তাৰ কাৰণে বলক আপোনালোকক দেখাম ভয় লাগিছে মোৰ তো গাইজ সিহঁতে আহি পালে আৰু পোৱাৰ পিছত কিছুমান নিয়ম হ'ল মই ভিডিঅ'ত দেখাই দিম তাৰপিছত চবক মায়ে মোৰ পৰিচয় কৰি দি আছে আৰু মোক সোমাবলৈ ইমান ভয় লাগিছে মোক মাতি আছিলে বহুত বেছি ভয় লাগিছে আপোনালোকে মোক ভৰি কাগে কঁপি আছিলে ভয়তে তাৰপিছত চবকে পৰিচয় কৰি দিয়াৰ পিছত মোৰ এণ্ট্ৰি হ'ল আৰু এনেকুৱা ভয় লাগিছে মই কি খোজকাঢ়িব পৰা নাই তাৰপিছত ঠাণ্ডা চবকে দিলোঁ দিয়াৰ পিছত মানে বহুত বেছি ভয় লাগিছে মোৰ বহুত বেছি তাৰপিছতে গাইজ আমাৰ এংগেজমেণ্ট ডেটটো ফিক্স হ'ল আৰু এইটো মই এতিয়া ৰিভিল নকৰোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক গোটেইখিনি জনাই দিম বেকাবিং কৰি আনি আৰু গালি পায় বহুত ধৰিব নাপায় কেতিয়াও বুজানে দেখ ভাতটা দিয়া লগ হেল্ল' গাইজ কি সুন্দর আছে তো
তো গাইজ সেইদিনা আৰু মোৰ ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ মই ৰাতিকৈ আকৌ গৈছিলোঁ ফিল্ম চাবলৈ আৰু মোৰ গাটো বহুত বেয়া হৈ গৈছিলে মই ভাবিছিলোঁ যে দেখাম বুলি কিন্তু দেখুৱাৰ মই মানে পাহৰিয়ে থাকোঁ আৰু কিমান বস্তু যে পাহৰিছোঁ ব্লগটোত আপোনালোকে গম পাব মই মোৰ নেইল পলিচটো যোৱাই নাই এতিয়ালৈকে মেহেন্দি গ'লোঁ আৰু তো বলক আৰু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম যে কি কথা বতৰা পতা হ'ল কি ফিক্স হ'ল কি নাই হোৱা কি হৈছে কি নাই হোৱা আৰু ব্লগটো লাষ্টলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি আপোনালোকে মোৰ চেনেলটোত নিউ হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈছোঁ আৰু এইখিনিতে সমাপ্ত কৰিছোঁ আৰু এটা কমেণ্ট ভাল কমেণ্ট কৰি দিব সেইটোৱে আশা কৰিছোঁ আৰু অন্য এটা ব্লগত আপোনালোকৰ লগত লগ পাই আছোঁ বাই